সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত আলোচনা কৰিম সপ্তম শ্ৰেণীৰ অসমীয়া নতুন কিতাপৰ যিটো তোমালোকৰ সপ্তম শ্ৰেণীৰ নতুন কিতাপ আহিছে। আগত যিটো কিতাপ আছে এইটো চেঞ্জ হৈ গ'ল। এতিয়া সপ্তম শ্ৰেণীৰ নতুন কিতাপ আহি গ'ল। নতুন কিতাপৰ পাৰ্ট 3 ঐতিহ্য পম খেদিৰ সকলোখিনি প্ৰশ্ন উত্তৰ তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এনেকুৱা নতুন নতুন ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিয়া। ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আকৌ কৈছোঁ যে এইটো নতুন কিতাপৰ হয়। আগতে যিটো কিতাপ আছিলে এইটো চেঞ্জ হৈ গ'ল। এতিয়া নতুন কিতাপ আহি গ'ল। নতুন কিতাপৰ সপ্তম শ্ৰেণীৰ অসমীয়া 3 নম্বৰ পাৰ্টৰ সকলোখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তোমালোকে মনোযোগেৰে ভিডিঅ'টো চাই যোৱা। 1 নম্বৰ প্ৰশ্নটো হ'ল, তলত দিয়া প্ৰশ্নটোৰ শুদ্ধ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তোমালোকক ABCD দিয়া থাকিব। তোমালোকে যিটো শুদ্ধ হ'ব তোমালোকে এইটো পূৰ কৰিবা। প্ৰশ্নটো কৈছে যে প্ৰাগজ্যোতিষপুৰ সম্ভম বুলি কৈ কোনে গৌৰৱ অনুভৱ কৰিছিল? আকৌ প্ৰশ্ন তোমালোকক পঢ়ি দিছোঁ যে তোমালোকে প্ৰশ্ন বুজি তাৰপিছত উত্তৰটো লিখিবা। মই এটা এটা তোমালোকক বুজাই দিম। 1 নম্বৰ প্ৰশ্ন হ'ল, প্ৰাগজ্যোতিষপুৰ সম্ভম বুলি কৈ কোনে গৌৰৱ অনুভৱ কৰিছিল? ক, খ, গ আৰু গ তোমালোকৰ 4টা দিয়া থাকিব। ইয়াৰ পৰা এটা শুদ্ধ উত্তৰটো তোমালোকে উত্তৰ লিখিবা। ইয়াৰ প্ৰথম দিয়া আছে যে ৰজা পৃথু, স্বৰ্গদেউ ৰুদ্ৰসিংহ, লাচিত বৰফুকন, আনন্দৰাম বৰুৱা। ইয়াৰ উত্তৰটো হ'ব যে গ নম্বৰ আনন্দৰাম বৰুৱা। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো হ'ল, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন হ'ল, কামৰূপ নগৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম কি? এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে। আকৌ প্ৰশ্ন পঢ়ি দিছোঁ যে তোমালোকে আগতে বুজি তাৰপিছত উত্তৰটো লিখিবা। বুজাই দিম এটা কুৱেশ্যন তোমালোকক একেবাৰে সহজ ভাষাৰে যে কামৰূপ নগৰৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম কি? উত্তৰ এনেকুৱা লিখিবা যে কামৰূপ নগৰৰ নামটো উল্লেখ থকা তামৰ ফলিখনৰ নাম হ'ল ধৰ্মপালৰ পুষ্পভদ্ৰা আৰু তামৰ ফলি। খ নম্বৰ প্ৰশ্নটো হৈছে, কানাই বৰশী বোৱা শিলালিপি থকা পাহাৰখনৰ নাম কি? এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ কোনটো পাহাৰত অৱস্থিত? তোমালোকে উত্তৰ লিখিবা যে পাহাৰখন নাম হ'ল মণিকেশ্বৰ পাহাৰ। মণিকেশ্বৰ পাহাৰ। এই পাহাৰখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত। তাৰপিছত গ নম্বৰ প্ৰশ্নটো মন কৰা। ৰজা সন্দাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা ক'লৈ স্থানান্তৰিত কৰিছিল? উত্তৰ লিখিবা যে ৰজা সন্দাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা পশ্চিমৰ কমতাপুৰলৈ স্থানান্তৰ কৰিছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নটো হ'ল যে শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্য কোন যুগৰ স্থাপত্য আৰু ভাস্কৰ নিদৰ্শন দাঙি ধৰে? উত্তৰটো লিখিবা শ্ৰীসূৰ্য পাহাৰৰ ঐতিহ্য প্ৰাচীন তথা পূব মধ্য যুগৰ স্থাপত্য আৰু ভাস্কৰ নিদৰ্শন দাঙি ধৰে। 2 নম্বৰ প্ৰশ্নটো হ'ল যে কামৰূপৰ ৰজা পৃথুৱে কোনজন তুৰ্কী সেনাপতিক পৰাস্ত কৰিছিল? উত্তৰ লিখিবা কামৰূপৰ ৰজা পৃথুৱে তুৰ্কী সেনাপতি মহম্মদ বিন বখতিয়াৰ খিলজীক পৰাস্ত কৰিছিল। তাৰপিছত 3 নম্বৰ প্ৰশ্ন মন কৰা। আলোচনা কৰি কোৱাৰ লিখা। ক নম্বৰ প্ৰশ্ন হৈছে যে ঐতিহ্য কি কি দিশ সামৰি লয়? উত্তৰটো লিখিব ঐতিহ্য এটা জাতি বা সমাজৰ অতীতৰ কলা সংস্কৃতিৰ স্থাপত্য ভাস্কৰ ভাষা সাহিত্য
ধৰ্মীয় বিশ্বাস, পৰম্পৰা আৰু প্ৰাকৃতিক নিদৰ্শন আদি সকলো দিশ সামৰি লয়। তাৰপিছত খ নম্বৰ প্ৰশ্নটো হ'ল যে ঐতিহ্যৰ প্ৰতি আমি কেনেদৰে সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ বা সন্মান কৰিব পাৰোঁ। উত্তৰ লিখিব। ঐতিহ্যসমূহৰ ইতিহাস ভালদৰে জনা, সেইবোৰ ভ্ৰমণ কৰাৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা আৰু ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্নবোৰত কোনো ধৰণৰ ক্ষতি নকৰাকৈ আমি ঐতিহ্যৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব পাৰোঁ। তাৰপিছত গ নম্বৰ প্ৰশ্নটো হ'ল যে ঐতিহ্য ৰক্ষণাবেক্ষণ আমি কেনেদৰে কৰিব পাৰোঁ। উত্তৰ লিখিবা। ঐতিহ্য ৰক্ষণাবেক্ষণৰ বাবে চৰকাৰী নিয়মসমূহ মানি চলিব লাগে। ঐতিহাসিক স্থানবোৰত আৱৰ্জনা পেলাব নালাগে আৰু দেৱালত নাম লিখা বা ছবি আঁকি নষ্ট কৰিব নালাগে। লগতে নতুন প্ৰজন্মৰ মাজত সজাগতা সৃষ্টি কৰিও আমি ঐতিহ্য ৰক্ষা কৰিব পাৰোঁ। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো মন কৰা। চমু টোকা লিখা। ক নম্বৰ হৈছে দুৰ্জয়া নগৰ। উত্তৰ লিখিবা। পাল বংশৰ শক্তিৰ ৰজা ৰত্নপাল ব্ৰহ্মপুত্ৰৰ পাৰত দুৰ্জয় নগৰ নিৰ্মাণ কৰি কামৰূপৰ ৰাজধানী পাতিছিল। এই নগৰখনৰ সুদীৰ্ঘ গড় আৰু প্ৰাচীৰে আগুৰা আছিল বাবে শত্ৰুৰ বাবে ইয়াক জয় কৰা অসম্ভৱ বা দুৰ্জয় আছিল। ইয়াকেই আধুনিক উত্তৰ গুৱাহাটীৰ অংশ বুলি ধৰা হয়। তাৰপিছত খ নম্বৰটো হ'ল যে শ্ৰীসূৰ্য পাহাৰ। ইয়াৰ তোমালোকক চমু টোকা লিখিব দিছে। উত্তৰ লিখিব যে গোৱালপাৰা জিলাত অৱস্থিত শ্ৰীসূৰ্য পাহাৰ অসমৰ এক গুৰুত্বপূৰ্ণ ঐতিহাসিক আৰু ধৰ্মীয় স্থান। ইয়াত হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ বিভিন্ন স্থাপত্য আৰু কেইবাটাও শিলত কটা লিঙ্গ দেখিবলৈ পোৱা যায়। প্ৰাচীন কালত এই এক প্ৰসিদ্ধ জ্যোতিষ চৰ্চাৰ কেন্দ্ৰ আছিল বুলি বিশ্বাস কৰা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ যদি মোৰ ভিডিঅ' তোমালোকক ভাল লাগে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। এনেকুৱা নতুন ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'টো এটা লাইক কৰি যাবা। ধন্যবাদ।